Hi everyone. আপোনালোকে নিশ্চয় গম পাইছে চাগে আসাম পাব্লিক সাৰ্ভিচ কমিশ্যনে ৰিচেণ্টলি ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজি এণ্ড ফুড পাব্লিক ডিষ্ট্ৰিবিউশ্যন এণ্ড কনজিউমাৰ এফেয়াৰ্ছ ডিপাৰ্টমেণ্টত 14টা পষ্টৰ কাৰণে ভেকেঞ্চি উলিয়াইছে। তাতে আপোনালোকৰ অপেন কেটেগৰীত 7টা, ৰিজাৰ্ভ ফৰ ওমেন 2, OBC 3, RFW 1, SC কেটেগৰীত 2টা, লগতে RFW এটা, STPত এজন, STHত 1, টোটেল মিলাই 14টা পষ্টৰ কাৰণে ভেকেঞ্চি উলিয়াইছে। চ' এইটো ভেকেঞ্চিত আপোনালোকৰ এলিজিবিলিটি কি হ'ব, চেলেৰি কি হ'ব পাৰে, লগতে আপোনালোকৰ এইটো এক্সামৰ কাৰণে চিলেবাছ কি হ'ব, এই সকলোবোৰ এইটো ভিডিঅ' ডিছকাছ কৰা হ'ব। চ' আপোনালোকে শেষলৈকে চাই থাকিব। চ' আপুনি যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলত আহিছে তেন মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। চ' এতিয়া আমি ষ্টাৰ্ট কৰোঁ। Next আহিছে eligibility criteria. The candidate must be an Indian citizen as defined in Article 5 to 8 of the Constitution of India and must be a permanent resident of Assam. As a domicile proof of the candidate, he or she must upload a copy of the valid permanent resident certificate issued in Assam for educational purpose. Employment exchange registration certificate will be treated as a proof of residency. So ইয়াতে লিখা আছে যে কেণ্ডিডেট ইণ্ডিয়ান হ'ব লাগিব, লগতে তেওঁ ডমিচাইল কাৰণে PRC নহ'লেও এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন আপলোড কৰিব লাগিব, তেতিয়াহে তেওঁ এলিজিবল হ'ব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনটো হৈছে এ কেণ্ডিডেট শুড হোল্ড এ বেচেলাৰ্ছ ডিগ্ৰী ইন ছায়েন্স উইথ ফিজিক্স এজ ওৱান অফ দি ছাবজেক্টছ অৰ বেচেলাৰ্ছ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং। ইয়াতে কোৱা হৈছে যে BHC কৰা ষ্টুডেণ্টকেইটাই এপ্লাই কৰিব পাৰিব, লগতে BHC কৰি কিছুমানৰ মেজৰ ফিজিক্স হ'ব লাগিব, নহ'লেও মানে ফিজিক্সটো এটা ছাবজেক্ট থাকিব লাগিব। তোমাৰ পাছ কৰ্চ হ'ব পাৰে বা জেনেৰিক ইলেক্টিভ হ'ব পাৰে তেনেকুৱা। লগতে বেচেলাৰ্ছ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং মানে BTech BE কৰা ষ্টুডেণ্টবোৰো এলিজিবল হ'ব। এজ ৰিলেক্সেশ্যন ইয়াতে দিয়া আছে, সেইকেইটাও আপোনালোকে চাই ল'ব। লগতে দি এজ লিমিট অফ দি কেণ্ডিডেটছ উইল বি কেলকুলেটেড এজ অন দি basis of the class 10, class 12 examination and NEET card, pass certificate, mark sheet issued by recognized central and state board council where age, date of birth is clearly reflected. ইয়াতে কোৱা হৈছে যে ক্লাছ 10, ক্লাছ 12ৰ মাৰ্কশ্বিট বা এডমিট কাৰ্ডৰ যোনটো ডেট অফ বাৰ্থ দিয়া থাকিব সেইটো ধৰাই আপোনালোকৰ এইজটো কিমান হয় সেইটো তেওঁলোকে হিচাপ কৰিব। নেক্সটলৈকে আহোঁ এতিয়া আমি ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট। আপোনালোকৰ চেণ্টাৰকেইটা ক'ত ক'ত পৰিব পাৰে, শিলচৰ, যোৰহাট, নগাঁও, তেজপুৰ, কোকৰাঝাৰ, গুৱাহাটীত পৰিব পাৰে। চ' আপোনালোকে নিশ্চয় গম পাই চাগে লাষ্ট কেইটামান ডিপাৰ্টমেণ্টেল এক্সামকেইটা প্ৰায়কেইটাই গুৱাহাটীতে চেণ্টাৰ হৈছে। চ' ইয়াত ভেকেঞ্চিও কম আছে, দেন অবভিয়াছলি চেণ্টাৰটো গুৱাহাটীতে পৰিব। বাকীকেইটা চেণ্টাৰত আপোনালোকে আশা কৰাটো কম। নেক্সট আমি ইম্পৰ্টেণ্ট চিলেবাছটোলৈকে আহিছোঁ। ইয়াতে তেওঁলোকে চিলেবাছ পাব্লিছ কৰিছে যে পেপাৰ 1টো হ'ব আপোনালোকৰ জেনেৰেল ষ্টাডিজ, এইটো মাল্টিপল চইচ কুৱেশ্যনছ টাইপ হ'ব। ইয়াতে প্ৰথমতে আছে কাৰেণ্ট এফেয়াৰ্ছ, আছাম, ইণ্ডিয়া এণ্ড ৱৰ্ল্ড। আপোনালোকে আছামৰ, ইণ্ডিয়া আৰু ৱৰ্ল্ডৰ আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ পঢ়িব লাগিব। আৰু ছেকেণ্ডত দিয়া আছে যে হিষ্ট্ৰী অফ আছাম, আপোনালোকে আছাম হিষ্ট্ৰী পঢ়িব লাগিব। জিঅ'গ্ৰাফী অফ আছাম এণ্ড ইণ্ডিয়া, চ' জিঅ'গ্ৰাফী অফ আপোনালোকে ভূগোল বিষয়টোত অসমৰ আৰু গোটেই ভাৰতবৰ্ষৰ পঢ়িব লাগিব। লগতে ইয়াতে ইণ্ডিয়ান পলিটি এণ্ড কনষ্টিটিউশ্যন, আপোনালোকে ইণ্ডিয়ান পলিটি আৰু ভাৰতীয় সংবিধানখন পঢ়িব লাগিব। 5ত আছে ইকনমি অফ আছাম এণ্ড ইণ্ডিয়া, আপোনালোকে অসমৰ অৰ্থনীতি আৰু ইণ্ডিয়াৰ অৰ্থনীতিৰ বিষয়ে পঢ়িব লাগিব। আৰু ইয়াতে নেক্সটটো দিয়া আছে যে স্পৰ্টছ এণ্ড ইম্পৰ্টেণ্ট পিপল অফ আছাম, এইটো তেওঁলোকে আছাম বুলি মেনশ্যন কৰিছে। চ' ইয়াতে অসমৰ বৰেণ্য ব্যক্তিৰ বিষয়ে লগতে ভাল ভাল খেলুৱৈৰ নামকেইটা আপোনালোকৰ মনত থকাটো খুবেই প্ৰয়োজনীয়।
লিটাৰেচাৰ কালচাৰ এণ্ড ফেষ্টিভেলছ অফ আছাম সেইটো আপোনালোকৰ লাষ্টত মেনশ্যন কৰা আছে যে আছাম বুলি চ' আপোনালোকে আছাম বেছ লিটাৰেচাৰ কালচাৰ এণ্ড ফেষ্টিভেলছৰ বিষয়ে পঢ়িব লাগিব এনভাইৰনমেণ্ট এণ্ড ক্লাইমেট ইয়াতে আপোনালোকক ইণ্ডিয়া বা আছাম বুলি একো মেনশ্যন নাই চ' আপোনালোকে এনভাইৰনমেণ্টৰ প্ৰায়খিনি পঢ়িবই লাগিব ইয়াতে এনভাইৰনমেণ্ট আৰু ক্লাইমেটত কিয়নো আজিকালি এনভাইৰনমেণ্ট আৰু ক্লাইমেট চেঞ্জৰ বিষয়বস্তু খুবেই ইম্পৰ্টেণ্ট আৰু প্ৰায়কেইটাতে সেইকেইটা বস্তু ডিছকাশ্যন হৈ থাকে চ' এইকেইটা আপোনালোকে পঢ়িলে নিশ্চয় ভাল হ'ব আৰু ছায়েন্স এণ্ড টেকন'লজিটো আপোনালোকৰ কোনো আছাম বা ইণ্ডিয়া বুলি একো মেনশ্যন কৰা নাই চ' আপোনালোকৰ ৰিচেণ্টলি লাষ্ট 5 to 6 মান্থৰ ভিতৰতে কাৰেণ্ট এফেয়াৰ্ছত ছায়েন্স এণ্ড টেকন'লজিত যিবোৰ হৈ আছে আপোনালোকে এইকেইটা পঢ়িব পাৰিব আছামতে হওক বা গোটেই ইণ্ডিয়াতে হওক লাগে নতুন টেকন'লজি যোনকেইটা আহিছে এইকেইটা পঢ়িলেও আপোনালোকে নিশ্চয় উপকৃত হ'ব আৰু এশৰটো হৈছে ইংলিছ গ্ৰামাৰ আপোনালোকে ইংলিছ গ্ৰামাৰটো নিশ্চয় গম পাই চাগে কোনকেইটা পঢ়িব লাগিব চ' সেইটো গ্ৰেজুৱেট লেভেলৰ পষ্ট হয় চ' আপোনাৰ গ্ৰেজুৱেট লেভেলৰ ইংলিছ গ্ৰামাৰটো চালেও ভাল হ'ব আৰু নেক্সট আহিছোঁ আৰু নেক্সট পেপাৰটোলৈকে আহিছোঁ এইটো জেনেৰেল ছায়েন্স হয় মাল্টিপল চইচ কুৱেশ্যন টাইপ হ'ব ইয়াতে ফুল মাৰ্কছ হ'ব 100 মাৰ্কছৰ টাইমটো 2 ঘণ্টা হ'ব ইয়াতে মেথামেটিক্স পাৰ্টত আহিব পাৰ্চেণ্টেজ এভাৰেজ ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন এৰিয়া এণ্ড ভলিউম এপ্লিকেশ্যন অফ ট্ৰিগন'মেট্ৰি এপ্লিকেশ্যন ইণ্টিগ্ৰেল ফিজিক্সত কেইটা আপোনালোকে ইয়াতে চাব পাৰিব এইকেইটা আহিব লগতে কেমেষ্ট্ৰিটো মেটাৰ ক্লাছিফিকেশ্যন অফ মেটাৰ এলিমেণ্টছ কম্পাউণ্ডছ মিক্সাৰ atoms and molecules properties of matter and their measurement বাকীকেইটা আপোনালোকে নিজে চাই ল'ব ইয়াতে আপোনালোকে ক্লাছ 12ৰ PCMৰ বুকখন ভালকৈ পঢ়ি ল'ব তেতিয়াও নিশ্চয় আপোনালোকৰ বহুতে উপকৃত হ'ব লগতে কিছুমান চাগে আৰু BHC লেভেলৰ কুৱেশ্যন কাটিব পাৰে তথাপিও আপোনালোকে ক্লাছ 12ৰ লৈকে মানে 11-12 NCERTখন ভালকৈ পঢ়ি গ'লেও আপোনালোকৰ বহুতে ভাল হ'ব চ' আজিলৈ ইমানতে আছিলে আমাৰ ভিডিঅ'টো যদি আপোনালোকে প্ৰথম আহিছে দেন ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব আৰু শ্বেয়াৰ কৰিব লগতে তলত ডেছক্ৰিপশ্যন বক্সত মোৰ ইকনমিকা জব প্ৰিপেৰেশ্যন চেনেলটোৰ টেলিগ্ৰাম লিংকটো আৰু হোৱাটছআপ চেনেলৰ লিংকটো দিয়া আছে আপোনালোকে তাতে জইন কৰি ল'ব আমি তাতে MCQ কুৱেশ্যন কৰাই থাকোঁ চ' আপোনালোকৰ নিশ্চয় MCQ দিলে আপোনালোকৰ প্ৰেক্টিছ কৰাৰ নিচিনা হ'ব লগতে আপোনালোকৰ এক্সাম ভাল হ'লে আমাৰ কাৰণেও ভাল হ'ব চ' ভালকৈ পঢ়ক নিশ্চয় আপোনালোকৰ ভাল দিন আহিব ভালকৈ এক্সাম যাব আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ